নমস্কাৰ পুনৰ আনন্দা ভিডিঅ'লৈ স্বাগতম জনাইছো আমি ক্লাছ 7 ৰ যেটো ৰেখা আৰু কোণ নম্বৰ 5 নম্বৰ চেপ্টাৰ আছিল আমি হেতু আলোচনা কৰি আছো ইয়াতে তোমালোকৰ প্ৰথমতে যিখিনি ৰেখা আৰু কোণৰ জানিবলগীয়া কথা আছিল মই আগৰ ভিডিঅ'ত তোমালোকক ধুনীয়াকৈ বুজাই দিছো সেইখিনি বস্তু তোমালোকে যদি সেইখিনি চোৱা না চাই লবা তাৰ পিছত তোমালোকৰ যিখিনি অনুশীলন অংক আছে সেইখিনি পঢ়াটো সুবিধা হ'ব এটা অনুশীলন 5.1 যেটো আছে অনুশীলন 5.1 ৰ যেটো প্ৰথম প্ৰশ্ন আছে আমি হেতু আলোচনা কৰিম আৰু ইয়াতে কি কৈছে এক নম্বৰটো যে তলত দিয়া কোণবোৰ পূৰক কোণৰ মান উলিওৱা এটা পূৰক কোণ মানে মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছো অলৰেডি পূৰক কোণ মানে কি হ'ব লাগে যে দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তেতিয়ালে সেই দুটা কোণক কি বুলি কোৱা হয় পূৰক কোণ বুলি কোৱা হয় এতিয়া আমাৰ ইয়াতে কি কৰিছে এটা এটা কোণ দিয়া আছে আনটো কোণ কি হ'ব কৰিছে তো প্ৰথম কোণ দিছে এ নম্বৰটো কি 45 ডিগ্ৰী দিয়া আছে এটা 45 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব একদম সহজ যদি এটা কোণ দিয়া আছে আনটো পূৰক কোণ কি হ'ব আনটো পূৰক কোণ তোমালোকে এনেকৈ দেখিবা আনটো পূৰক কোণ কি হ'ব এতিয়া এটা কোণ দিয়া আছে আনটো উলিয়াব লাগে তেন দুটাৰ যোগফল 90 ডিগ্ৰী গতিকে এটা দি থাকিলে আনটো কেনেকৈ উলিয়াম আমি 90 ৰ পৰা এটো বিয়োগ কৰি দিলে হৈ গ'ল তো লিখা 90 - 45 ডিগ্ৰী কিমান হ'ব উত্তৰটো 45 ডিগ্ৰী হৈ গ'ল উত্তৰটো ওলাই গ'ল 45 ডিগ্ৰী এক নম্বৰটো নেক্সট বি নম্বৰটো আমাক কি মান দিছে 65 ডিগ্ৰী এটো কোৱাতে নাকে 65 ডিগ্ৰী গতিকে আনটো পূৰক কোণ হ'ব আনটো পূৰক কোণ কি হ'ব এতিয়া আকৌ হে 90 ৰ পৰা দিয়া থকাটো বিক কৰি দিয়া 90 ডিগ্ৰী - 65 ডিগ্ৰী 65 ডিগ্ৰী তো কিমান হ'ব এটা বিক কৰিলে 90 ৰ পৰা 65 বিক কৰিলে আমি কিমান পাম 25 গতিকে এটো হ'ব আমাৰ 25 ডিগ্ৰী অৰ্থাৎ এটা কোণ যদি 65 হয় তেনহলে তাৰ লগত 25 যোগ কৰিলে আমি কিমান পাম 90 পাম আৰু যোগ কৰিলে যেটো পাম আমি 90 ডিগ্ৰী পাব লাগে হেতু আমাৰ পূৰক কোণ আছিল তো আমাৰ বি নম্বৰটো হৈ গ'ল এবাৰ সি নম্বৰটো দিছে 41 ডিগ্ৰী আৰু ডি নম্বৰটো 54 ডিগ্ৰী এটা কৰিছো সি টো 41 ডিগ্ৰী গতিকে এটো কি হ'ব আনটো পূৰক কোণ পূৰক কোণ আমাৰ কিমান হ'ব 90 ৰ পৰা এটো বিক কৰি দিয়া হৈ যাব তেতিয়া 90 বিয়োগ 41 তো 90 ৰ পৰা 41 বিক কৰিলে কিমান থাকিব 49 ডিগ্ৰী হৈ গ'ল 49 ডিগ্ৰী মানে 41 ডিগ্ৰীৰ পূৰক কোণটো কি হ'ব 49 ডিগ্ৰী আৰু নেক্সট জি নম্বৰটো আমাৰ আছিল কিমান 54 এটো কৰা 54 ডিগ্ৰী 54 ডিগ্ৰী আনটো পূৰক কোণ কি হ'ব আনটো পূৰক কোণ 90 ডিগ্ৰীৰ পৰা 54 বিক কৰি দিয়া 90 ডিগ্ৰী বিয়োগ 54 ডিগ্ৰী কিমান হ'ব এটো এটা বিক কৰিলে 60 আৰু 36 ডিগ্ৰী হৈ গ'ল উত্তৰটো 36 ডিগ্ৰী তাৰ মানে আমাৰ পূৰক কোণ উলিয়াবলৈ একদমই সহজ যে যেটো কোণ দিয়া আছে হেতু 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰিলে আনটো পূৰক কোণ পাই যাও আমি তো এক নম্বৰটো হৈ গ'ল এবাৰ দুই নম্বৰ প্ৰশ্নটো কি দিছে আমাক যে এজোৰ পূৰক কোণৰ মান মাপৰ পাৰ্থক্য 22 ডিগ্ৰী দিয়া আছে তেনেহলে কোণবোৰৰ মাপ নিৰ্ণয় কৰা মানে আমাক কি দিছে পূৰক কোণ দুটা পাৰ্থক্য দিয়া আছে 22 ডিগ্ৰী এতিয়া আমাক উলিয়াব দিছে কোণ কেটা কি হ'ব তো আমি হেতু কৰিছো এবাৰ যেহেতু আমাৰ দুই নম্বৰটো কোণ কেটা মান দিয়া নাই এটা কোণ দিয়া থাকিলে আমি আনটো উলিয়াব পাৰিছিল 90 ডিগ্ৰী বিয়োগ কৰি কেনে কিন্তু আমাক কোণ এটা কোণৰ মান দিয়া নাই সো জাস্ট দিছে কি যে দুটা কোণৰ বিয়োগফলটো 22 দিয়া আছে তো আমি কেনেকৈ কৰিম প্ৰথমতে আমি ধৰি লম যে কোণ দুটা কি হয় যে ধৰা হল এটা কোণ আমাৰ কি হ'ব x যদি এটা কোণ x হয় আনটো কি হ'ব লাগিব 90 ৰ পৰা আমি x বিয়োগ কৰিলে পাই যাম আনটো তো লিখি দিয়া আনটো কোণ কি হ'ব 90 ডিগ্ৰী - x তাৰ মানে আমাৰ পূৰক কোণ উলিওৱাৰ নিয়ম এটো আছিল যে এটা কোণ যদি x হয় আনটো কোণ কি হয় 90 ডিগ্ৰী বিয়োগ x এতিয়া আমাক কি কৈছে যে দুইটা কোণৰ পাৰ্থক্য কিমান দিছে 22 ডিগ্ৰী দিয়া আছে তো আমি লিখিব পাৰিম যে কি এটো কোণৰ পৰা এটো কোণ বিয়োগ কৰিলে আমি কিমান পাম 22 ডিগ্ৰী পাম তো কৰি দিয়া এটাকে প্ৰশ্নমতে কি দুইৰে বিয়োগফল কিমান 22 ডিগ্ৰী গতিকে x - 90 - x ইকুৱেল টু কিমান 22 ডিগ্ৰী এটো আমাক দিয়া আছে প্ৰশ্নমতে যে দুইটা কোণৰ বিয়োগফলটো কিমান হয় 22 ডিগ্ৰী বা দুইটা কোণৰ পাৰ্থক্যটো কিমান 22 ডিগ্ৰী গতিকে আমি কি কৰিম এটো সৰল কৰিলে আমি পাই যাম এটো x মাইনাস এটো মাইনাসে প্লাসে 90 হ'ল -90 আৰু মাইনাসে কি হ'ব প্লাস x ইকুৱেল টু 22 ডিগ্ৰী তাৰ মানে এটো কিমান হ'ব x + x মানে আমি কি লিখিব পাৰো twice x গতিকে twice x লিখি দিয়া এটো কিমান হ'ব 22 আৰু 90 টো এইটো সাইডে নিলে কি হ'ব মাইনাস আছে প্লাস হৈ যাব তোমালোকে যেটো ইয়াৰ আগৰ চেপ্টাৰটো পাই আহিছা এনেকৈ ৰৈখিক সমীকৰণ সমাধান কৰাৰ নিয়মটো তোমালোকে আগৰ চেপ্টাৰত পাই আহিছা সেইখিনি মতে কৰিছো যে এটো x + x twice x হ'ল আৰু 90 টো এইটো সাইডে নিলে হল কি হ'ল +90 হৈ গ'ল তাৰ মানে twice x ইকুৱেল টু কিমান হ'ব এটো যোগ কৰিলে 112
হয় এটা 112 x ৰ মানটো উলিয়াব লাগে গতিকে কিমান হ'ব x = 112 ডিভাইডেড বাই 2 দুইটো এটা পূৰণ হৈছিল এপিনে আহাৰ লগে কি হ'ল হৰণ হৈ আহিলে তো বিক হৰণ কৰি দিয়া 2 ৰে 11 কিমান বাৰ যাব 5 বাৰ যাব আৰু এটো 12 কিমান বাৰ যাব 6 বাৰ যাব অৰ্থাৎ x ৰ মানটো আমি কিমান পালো এতিয়া 56 ডিগ্ৰী তাৰ মানে আমাৰ এটা কোণ কিমান পালো এতিয়া 56 আনটো কিমান হ'ব 90 বাৰ বিক কৰিলে পাই যাম এটাকে এটা কোণ কিমান হ'ব আমাৰ 56 ডিগ্ৰী হৈ গল আৰু আনটো কোণ কি হ'ব এতিয়া দেখা আনটো কোণ কিমান হ'ব 90 বিয়োগ 56 এটো কৰিলে আমি পাই যাম 90 বিয়োগ 56 কিমান হ'ব 34 ডিগ্ৰী 34 ডিগ্ৰী তো আমাৰ দুটা কোণৰ মান উলিয়াব দিছিল আমি দুটা কোণ উলিয়ালো তোমাৰ 2 নম্বৰটো হৈ গল এবাৰ আমি 3 নম্বৰটো আলোচনা কৰিম এবাৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে আমাক তলৰ কোণবোৰৰ প্ৰত্যেকৰে সম্পূৰক কোণবোৰ লিখা আমি যেনেকৈ পূৰক কোণ লিখিছিলো এবাৰ কি কৰিব লাগিব সম্পূৰক কোণ লিখিব লাগিব একদম সিম্পল হয় পূৰক কোণ মানে কি আছিল দুটা কোণৰ যোগফল 90 ডিগ্ৰী এবাৰ সম্পূৰক মানে কি হ'ব দুটা কোণৰ যোগফল কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তোমাৰ প্ৰথমটো কৰি দিছো চোৱা এ নম্বৰটো কিমান দিয়া আছে এটো 100 ডিগ্ৰী দিয়া আছে গতিকে 100 ডিগ্ৰীটো আমাৰ কি হ'ব এতিয়া 100 ডিগ্ৰীৰ পূৰক কোণ মই ডাইৰেক্ট লিখি দিছো 100 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব আমি কি কৰিব লাগিব আগৰটো 90 ডিগ্ৰীৰ পৰা বিক কৰিছিলো এবাৰ আমি কি কৰিব লাগিব 180 ৰ পৰা বিক কৰিব লাগিব তো 180 - 100 ডিগ্ৰী তো এটা কিমান হ'বগে 80 ডিগ্ৰী মানে আমি এই দুটা যোগফলটো আমি কিমান হৈ গল এটো আৰু এটো যোগফলটো 180 হ'ব লাগিব গতিকে আমি 180 ৰ পৰা বিক কৰোতে 80 ডিগ্ৰী পাই গলো গতিকে আমাৰ এ নম্বৰটো হৈ গল বি নম্বৰটো দিছে 90 ডিগ্ৰী মই এটো কৰিছো এবাৰ বি নম্বৰটো 90 ডিগ্ৰী তো পূৰক কোণটো আমাৰ কি হ'ব পূৰক কোণ 180 ৰ পৰা এবাৰ কি বিক কৰিব লাগিব আমি 90 ডিগ্ৰী বিক কৰিব লাগিব তো 90 ডিগ্ৰী বিক কৰিলে কিমান থাকিব 90 ডিগ্ৰী থাকিব হৈ গল সিম্পল সি নম্বৰটো দিছে 55 ডিগ্ৰী ইয়াতে কৰি দিছো মই ইয়াতে কৰিব পৰা যাব সি নম্বৰটো 55 ডিগ্ৰী তো এটো কি হ'ব পূৰক কোণটো 180 ৰ পৰা আকৌ কি বিক কৰিব লাগিব এবাৰ 55 বিক কৰিব লাগিব তো 55 বিক কৰি দিয়া কিমান থাকিব 125 ডিগ্ৰী হৈ গল সিম্পল সি নম্বৰটো নেক্সট এবাৰ ডি নম্বৰটো দিছে 125 ডিগ্ৰী ডি নম্বৰটো হে কি হ'ব ডি নম্বৰটো 125 ডিগ্ৰী হলে 180 ৰ পৰা বিক কৰি দিয়া 125 ডিগ্ৰী গতিকে পূৰক কোণ 180 - 125 তো 25 ডিগ্ৰী বিক কৰিলে কিমান হ'ব আমাৰ 55 ডিগ্ৰী হে আগৰ নিচিনা গতিকে আমি চাৰিটাৰ পূৰক কোণ পাই গলো তো তোমালোকে সম্পূৰক কোণ উলিয়াব সৰি এটো পূৰক কোণ সৰি হেতু ভুল হৈছে মই পূৰক কোণ লিখিছিলো সম্পূৰক হ'ব লাগে দেই এটো সম্পূৰক কোণ এটো সম্পূৰক কোণ এটো আমাৰ সম্পূৰক কোণ আৰু এটো আমাৰ সম্পূৰক কোণ আছিল পূৰক কোণ হলে 90 ডিগ্ৰীৰ পৰা বিক কৰিব লগা আছিল সম্পূৰক হলে 180 ৰ পৰা আছিল এটো মই লিখোতে ভুল হৈছিল তো 3 নম্বৰটো আমাৰ হৈ গল এবাৰ 4 নম্বৰ প্ৰশ্নটো আমি কি দিছে চাও যে এজোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 44 ডিগ্ৰী বেছি ডাঙৰ কোণ দুটাৰ মাপ নিৰ্ণয় কৰিব দিছে আমাক কি কৈছে ইয়াতে যে দুটা কোণ দিয়া আছে সেই দুটা কোণৰ ডাঙৰটোৰ পৰা সৰুটোৰ বিয়োগফলটো কিমান 44 ডিগ্ৰী এতিয়া আমাক কোণ দুটা মাপ উলিয়াব দিছে তো আমি লিখিলাম যে কি ধৰা হল ডাঙৰ কোণটো কিমান x বা এনেকৈ আমি ডাঙৰ কোণটো আৰু সৰু কোণটো আমি কি কৰিলাম আমি লিখিলাম x ধৰি লকেনে তাৰ পিছত আমি সম্পূৰক কোণৰ যেটো সূত্ৰ আছিল হেমতে বা সম্পূৰক কোণৰ যে দুটা যোগফল 180 ডিগ্ৰী হয় হেতু ব্যৱহাৰ কৰি কেনে আমি গণনা কৰিম এটো তো আমি লিখিম এটো প্ৰথমতে ডি নম্বৰ ই নম্বৰটো সৰি ই নম্বৰ নহয় এটো 4 নম্বৰ প্ৰশ্নটো ধৰা হল ডাঙৰ কোণটো কি হ'ব আমাৰ x ডিগ্ৰী এতিয়া যে ডাঙৰ কোণটো x ডিগ্ৰী হয় আৰু কি কৈছে হিয়তৰ মাজৰ পাৰ্থক্য কিমান 44 ডাঙৰ কোণটো সৰু কোণটোতকৈ 44 ডিগ্ৰী বেছি গতিকে আমি ডাঙৰ কোণটো যদি x ধৰো সৰুটো কিমান হ'ব সৰু কোণটো আমাৰ সৰু কোণটো ডাঙৰ কোণটো যদি x হয় সৰু কোণটো কি হ'ব x ৰ পৰা 44 ডিগ্ৰী বিয়োগ কৰিব লাগিব কাৰণ ডাঙৰটো সৰুটোতকৈ 44 ডিগ্ৰী বেছি আছিল বা ডাঙৰ আছিল গতিকে এটো আমি হেকা ডাঙৰটো x ধৰতে সৰুটো কিমান পাইছো আমি ডাঙৰটোৰ পৰা 44 বিয়োগ কৰি দিছো এটা যেল দুটা কি হয় আমাৰ পুৰা সম্পূৰক কোণ হয় গতিকে দুটাৰ কোণৰ যোগফল কিমান হ'ব আমাৰ 180 ডিগ্ৰী হ'ব গতিকে লিখা থাকে প্ৰশ্নমতে আমাৰ কি হ'ব এটো x + এই কোণটো আৰু এই কোণটোৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী হ'ব x plus 44 degree equal to 180 degree মানে আমি এটো আৰু এটো যোগ কৰিছো x plus x minus 44 এটো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে তো x plus x মানে কি হ'ব twice x equal to 180 degree plus 44 degree হৈ গল 180 degree plus 44 degree এটা যোগ কৰি দিবা ইলে হৈ যাব ৰবা 2x এটো এটা যোগ কৰিলে কিমান হ'ব আমাৰ 224 আৰু এটা x ৰ মানটো উলিয়াই দিয়া x equal to কি হ'ব 224
divided by 2 তাৰ মানে এটো হৰণ কৰিলে আমি কিমান পাম 112 তাৰ মানে আমি x ৰ মানটো কিমান পাই গলো এতিয়া 112 ডিগ্ৰী গতিকে আমি ডাঙৰ কোণটো আমি কি পাম এতিয়া 112 ডিগ্ৰী আৰু সৰু কোণটো আমি 112 ৰ পৰা 44 বিয়োগ কৰিলে হৈ যাব তো লিখা এটাকে ডাঙৰ কোণটো আমাৰ কিমান হ'ব 112 ডিগ্ৰী আৰু সৰু কোণটো কি হ'ব আমাৰ সৰু কোণটো হ'ব আমাৰ 112 ডিগ্ৰীৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 44 বিয়োগ কৰিব লাগিব কৰিলে কিমান হ'ব তো 12 পৰা 8 4 গল থাকিল 8 দেখো 10 10 ৰ পৰা 4 গল 68 ডিগ্ৰী তো আমি কোনটা পাই গলো এতিয়া 112 ডিগ্ৰী এটা আৰু এটা 68 ডিগ্ৰী তোমালোকে দুটা যোগ কৰিছোৱা যোগফলটো আমাৰ 180 ডিগ্ৰী হ'বগে গতিকে 4 নম্বৰটো হৈ গল এবাৰ 5 নম্বৰটো চিত্ৰ অংকন কৰি দিয়া আছে চিত্ৰটো আমি আঁকি লগে 5 নম্বৰটো কৰিছো এবাৰ এতিয়া চোৱা তোমালোকে এটো আমাক কি কৰিব দিছে এই কোনটো মান দিয়া আছে ইয়াত দিয়া আছে কি দিয়া আছে আমাক চিত্ৰটোৰ পৰা যে এংগল POR APOR কোনটোৰ মান দিয়া আছে কিমান 50 ডিগ্ৰী এটা কোন দিয়া আছে এতিয়া উলিয়াব দিছে কি বাকি যেটা কোন আছে এই কোনটো বা এই কোনটো আমি মানটো উলিয়াব লাগে এটা কেনেকৈ উলিয়াম আমি এটা পাই আহিছিল যে বিপৰীত কোণ বুলি এটা পাই আহিছিল সেই বিপৰীত কোণৰ সহায়ত আমি উলিয়াব পাৰিম বা আমাৰ যেটো ৰৈখিক জুৰিয়া কোণ আছিল আমি হেইটো যোগেদি কৰিব পাৰিম তোমাক কেনেকৈ কৰিছো চোৱা যেহেতু আমাৰ কি হৈছে এইটো আমাৰ এটা কোণ আৰু এইটো এটা কোণ হ'ব কাৰণ এই দুটা ৰেখা কি হৈছে আমাৰ দুডাল সৰল ৰেখাই কটাকটি কৰিছে কৰাৰ পিছত চাৰিটা কোণ উৎপন্ন হৈছে গতিকে এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব বিপৰীত কোণ হ'ব কাৰণ আমাৰ কি হয় দুটা বিপৰীত ফালে আছে কোণ দুটা আৰু বিপৰীত কোণবিলাক কি হয় সদায় সমান হয় গতিকে এই কোণটোৰ মান যি হ'ব এই কোণটোৰ মান কি হ'ব সেম হ'ব তো লিখি দিয়া যেহেতু কি এংগল POR APOR কোণটো কাৰ সমান এংগল QOS ৰ সমান QOS ৰ সমান এই কোণটো আৰু এই কোণটো সমান হয় কিহৰ কাৰণে সমান আমাৰ সাইডত লিখি দিছো এটো বিপৰীত কোণ হয় এই দুটা কোণ সমান হয় গতিকে QOS ৰ মান কিমান হ'ব এতিয়া এংগল QOS = 50 ডিগ্ৰী কাৰণ এটো 50 ডিগ্ৰী যেটো এটো 50 ডিগ্ৰী হৈ গল এতিয়া চোৱা আৰু এটা বস্তু চোৱা আমি এটা ৰৈখিক জুৰিয়া কোণ বুলি পাইছিলো ৰৈখিক জুৰিয়া কোণ মানে কি আছিল যেনেকৈ এটা সৰল ৰেখা থাকে ইয়াতে এটা কোণ ভাগ হৈছে এনেকৈ দুটা কোণ হলে এই দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেনলে হেতু কি বুলি কোৱা হয় ৰৈখিক জুৰিয়া কোণ বুলি কোৱা হয় তাৰ মানে এটা সৰল ৰেখা যদি এনেকৈ দুটা কোণ উৎপন্ন হয় তেনলে এই দুটা কোণৰ যোগফলটো কি হয় 180 ডিগ্ৰী হয় এতিয়া চোৱা তোমালোকে এডাল আমাৰ সৰল ৰেখা এটো বাদ দিয়া এডাল আমাৰ কি হয় এটো বাদ দিছো মই এটা চোৱা এডাল আমাৰ সৰল ৰেখা আৰু এটো এটা কোণ ভাগ হৈছে গতিকে এই কোণটো আৰু এই কোণটোৰ যোগফল আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে এই কোণটো মান আমি কেনেকৈ পাম 180 ৰ পৰা যদি আমি 50 বিয়োগ কৰি আমি এই কোণটোৰ মানটো পাই যাম গতিকে সেই নিয়ম মতে আমি ৰৈখিক জুৰিয়া কোণৰ নিয়ম মতে আমি কি কৰিম এই কোণটোৰ মানটো উলিয়াম তো লিখি দিয়া এতিয়া তলত যেহেতু আকৌ আমাৰ কি হৈ আছে এংগল POR আৰু কি আছে আমাৰ POS আৰু এংগল POS কি হয় ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণ গতিকে ৰৈখিক জুৰিয়া কোণ দুটা আমি হয় গতিকে ৰৈখিক জুৰিয়া কোণৰ যোগফলটো কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তো লিখি দিয়া এটাকে এংগল POR যোগ POS যোগ এংগল POS কিমান হ'ব আমাৰ 180 ডিগ্ৰী দুটা যোগফলটো আমি 180 ডিগ্ৰী হ'ব লাগিব এটা POR ৰ মানটো আমি জানো চোৱা POR ৰ মান আমাৰ 50 ডিগ্ৰী দিয়া আছে তো লিখি দিয়া এটো ইয়াতে 50 ডিগ্ৰী প্লাস এটো কি হ'ব এংগল POS ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী তাৰ মানে আমি POS ৰ মানটো উলিয়াব পাৰিম কিমান হ'ব এতিয়া POS ইকুৱেল টু এইটো আমি হেপিনা সমান চিহ্ন দিছে লৈ যাব পাৰিম কাৰণ এটা আমি সমীকৰণ যে সমাধান কৰিছিল x ৰ ঠিক তেনেকৈ যদি আমি 50 টু 80 লৈ যাও কি হৈ যাব ইয়াৰ আগত প্লাস চিহ্ন আছে এপিনা যোৱাৰ লগে লগে মাইনাস চিহ্ন হৈ যাব গতিকে কৰা 180 - 50 তাৰ মানে কিমান হ'ব এইটো 130 ডিগ্ৰী তাৰ মানে আমি POS ৰ মানটো কিমান পালো এই কোণটোৰ মান পালো আমি 130 ডিগ্ৰী এতিয়া আকৌ চোৱা এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব আকৌ বিপৰীত কোণ হ'ব গতিকে এই কোণটোৰ মান যিমান হয় এটো কোণৰ মানো কিমান হ'ব সেম হ'ব আৰু বিপৰীত কোণবিলাক সমান আছিল গতিকে লিখি দিয়া আকৌ আৰু আমি কি পাইছো এংগল POS ইকুৱেল টু এংগল ROQ এংগল POS ইকুৱেল টু এংগল ROQ মানে এই কোণটো এই দুটা কোণ কি হ'ব সমান হ'ব কিহৰ কাৰণে যেহেতু এই দুটা কোণ কি হয় বিপৰীত কোণ হয় বিপৰীত কোণ এগুলা মই বিপৰীত কোণৰ কথা বা সন্নিহিত কোণৰ কথা বা ৰৈখিক জুৰিয়া কোণৰ কথা তোমালোকক মই আগৰ ভিডিঅ'ত শিকাই দিছো কনসেপ্টৰ ভিডিঅ তোমালোকে যদি চোৱা নাই হেতু চাই লবা তেতিয়া বেছি ধুনীয়াকৈ বুজি পাবা এখিনি এতিয়া POS ৰ মানটো 130 পাইছো গতিকে ROQ ৰ মানটো কিমান হ'ব এটাকে ROQ ৰ মানটো হ'ব আমাৰ কিমান 130 ডিগ্ৰী হৈ গ'ল আমাৰ ধুনীয়াকৈ এখিনি তো
এইকিটা মানে উলিয়াব দিছিল আমি গোটেইটা কোণৰ মান পাই গলো এটো 130 ডিগ্ৰী এটো আমাৰ 130 ডিগ্ৰী আৰু এটো আমাৰ কিমান পালো 50 ডিগ্ৰী গতিকে চাৰিটা কোণৰ আমি মান পাই গলো তো 5 নম্বৰটো হৈ গল এবাৰ 6 নম্বৰটো আকৌ চিত্ৰ দিছে চিত্ৰৰ পৰা x ৰ মানটো উলিয়াব দিছে তো আমি এবাৰ 6 নম্বৰটো কৰিছো চোৱা মই চিত্ৰটো আঁকি দিছো প্ৰথমতে এনেকুৱা টাইপ আছে এনেকা আছে ইয়াতে আছে তো নামকৰণ কেনেকৈ কৰিছে নামকৰণ কৰা নাই এটো 60 ডিগ্ৰী এটো x আৰু এটো আমাৰ কি হয় 50 ডিগ্ৰী এই তিনটা কোণ এতিয়া তোমালোকে সৰি 45 ডিগ্ৰী এটো 50 নহয় 45 এতিয়া তোমালোকে ইয়াৰ পৰা কি উলিয়াব দিছে x ৰ মানটো উলিয়াব দিছে মই এই মাত্ৰ যে তোমালোকক ক'লো যে ৰৈখিক জুৰীয়া কোণ মানে এডাল সৰলৰেখাৰ ওপৰত যদি এটো এডাল সৰলৰেখাৰ ওপৰত এনেকৈ ভাগ হৈ থাকে কোণটো তেনেহলে কি হয় এই দুটা কোণৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী তো আমি যদি আকৌ চাও যে এডাল সৰলৰেখা এনেকা আছে এটো কোণৰ মান কিমান হয় 180 ডিগ্ৰী সৰল কোণ আছিল আমাৰ এটো তো এটো যদি মই এনেকা দুটা ভাগ কৰি দিও এটা কেইটা হল 1 2 3টা ভাগ হৈ গল হয় দুডাল আস্তানি দিয়া ললে কি হল তিনিটা কোণ ভাগ হল গতিকে এই গোটেইখিনিৰ মান যদি 180 আছিল এই তিনিটা কোণৰ যোগফল কিমান হ'ব 180 হ'ব গতিকে আমি যদি ইয়াতে চাও কি হয় এডাল আমাৰ কি হয় সৰল ৰেখা এনেকৈ এডাল সৰল ৰেখা টানে আছে তো ইয়াৰ পৰা ইয়ালে এনেকৈ টোটাল কোণটো কিমান হ'ব আমাৰ 180 ডিগ্ৰী হ'ব ইয়াতে আমি কি কৰিছো এনেকৈ আস্তানি দুটা তিনিটা ভাগত ভাগ হৈ গল গতিকে তিনিটা কোণৰ যোগফলটো কিমান হ'ব আমাৰ 180 ডিগ্ৰী হ'ব গতিকে হেমতে কৰি দিয়া মানে লিখা চিত্ৰৰ পৰা আমি কি লিখিব পাৰো 60 ডিগ্ৰী plus x plus 45 ডিগ্ৰী ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী এটো আৰু এটোৰ যোগফলটো আমি কিমান পাইছো 180 ডিগ্ৰী পাইছো গতিকে ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিয়া এতিয়া আমি এটো যোগ কৰিব পাৰো কৰা x plus কিমান হ'ব 60 আৰু 45 যোগ কৰিলে 105 ইকুৱেল টু 180 ডিগ্ৰী গতিকে x ইকুৱেল টু আমাৰ কিমান হ'ব এতিয়া 180 ডিগ্ৰী minus 105 ডিগ্ৰী আমি 105 টো সমান চিহ্ন হিচাপে লৈ গৈছো এটা প্লাস আছিল এটা বিয়োগ হৈ গৈছিল মাইনাস হৈ গল যদি বিয়োগ কৰি দিয়া কিমান থাকিব 75 ডিগ্ৰী অৰ্থাৎ x ৰ মানটো আমি এটা কিমান পালো 75 ডিগ্ৰী আমাৰ x ৰ মানটো উলিয়াব দিছিলে হৈ গল ধুনিয়াকৈ সহজে হয় এটো 7 নম্বৰ অৱস্থাটো কি দিছে চোৱা এতিয়া এটা কোণ নিৰ্ণয় কৰা যেটো তাৰ সম্পূৰক কোণৰ সমান হয় মানে কি হয় তাৰ সম্পূৰক কোণটো আৰু সেই কোণটো সমান হয় মানে দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব আৰু দুটা কোণে সমান হ'ব লাগিব তো কিমান হ'ব এতিয়া তো আমি কেনেকৈ কৰিম অংকটো ধৰা হল কোণটো আমাৰ কি হয় ধৰা হল কোণটো আমাৰ x আমি কোণটো কি বুলি ধৰি লৈছো x বুলি ধৰি লৈছো এটা ইয়াৰ সম্পূৰক কোণটো কি হ'ব ইয়াৰ সমানেই হয় যেটো সম্পূৰক কোণটো আমাৰ কি হ'ব x এই হ'ব তো লিখি দিয়া সম্পূৰক কোণটো সমান কিমান হ'ব x কাৰণ আমাৰ প্ৰশ্নটোতে কৈছে যে কি কোণটো আৰু সম্পূৰক কোণ দুটা সমান হয় গতিকে এটো যদি x হয় এটো x হৈ গল এটা সম্পূৰক কোণ মানে কি আছিল দুটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমি কি লিখিব পাৰো এটাকে x + x = কিমান হ'ব 180 ডিগ্ৰী দুটা কোণৰ যোগফল 180 হ'ব লাগে তো ইয়াৰ পৰা আমি কৰা x + x মানে কি হ'ব এতিয়া twice x = 180 ডিগ্ৰী তো x = কিমান হ'ব 180 ডিগ্ৰী আৰু এটো দুইটো ইয়ালত পূৰণ হৈ আছে গতিকে ইপিনে আহাৰ লগে কি হৈ যাব এটো হৰণ হৈ যাব গতিকে x ৰ মানটো আমি কিমান পাম 180 দুইৰে হৰণ কৰিলে 90 বাৰ যাব তাৰ মানে আমি কোণটো এতিয়া কি পাম এটাকে কোণটো আমাৰ কিমান হ'ব 90 ডিগ্ৰী একদম সহজ অংক এটো আৰু তোমালোকে যদি এনেকা সৰল কৰাখিনি যদি টান পাইছা কৰিবৰ কাৰণে বাইৰকা সৰল কৰাখিনি নতুন লাগিছে তোমালোকে ইয়াৰ আগৰ যদি চেপ্টাৰ আছিল তোমালোকৰ সৰল সমীকৰণ নামৰ চেপ্টাৰটো 4 নম্বৰ চেপ্টাৰটো সেই চেপ্টাৰটো তোমালোকে চাই ল'ব পাৰা হেতু চেপ্টাৰৰ মই ভিডিও বনাইছো অলৰেডি তো হেকিৰে ভিডিও চাই ল'বা এইবিলাক সমীকৰণ সমাধান কৰিবা একদম সহজ হৈ যাব তোমালোকৰ কাৰণে মই তাত প্ৰত্যেকটো স্টেপ বুজাই দিছো ধুনিয়াকে তো আগতে বুজাইছো যেহেতু গতিকে এই ভিডিওটো আৰু বুজাই থকা নাই দীঘলীয়া হ'ব মই জাস্ট ইয়াতে অংকখিনি কৰি দিছো তো তোমালোকে হেতু ভিডিও চাই ল'বা আৰু সুবিধা হ'ব গতিকে 7 নম্বৰটো আমি পাই গলো কিমান কোণটো আমাৰ 90 ডিগ্ৰী আৰু ইয়াৰ সম্পূৰক কোণটো 90 ডিগ্ৰী হ'ব তো 90 যোগ কৰিলে আমাৰ কিমান হ'ব 180 ডিগ্ৰী হৈ গল 7 নম্বৰ আৰু এবাৰ 8 নম্বৰটো চোৱা এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী বেছি কোণটোৰ মাপ নিৰ্ণয় কৰিব দিছে যে তাৰ কোণটো কি কৈছে পূৰক কোণতকৈ 24 ডিগ্ৰী বেছি তো আমি কি কৰিম এতিয়া ধৰা হল 8 নম্বৰ এনেকুৱা অংকটা কৰিছো আগতে আমি তো ধৰা হল কোণটো আমাৰ কি হ'ব ধৰা হল কোণটো x এটো আমাৰ কোণটো গতিকে পূৰক কোণটো কি হ'ব পূৰক কৈছে না অপূৰক কোণ মানে কি হ'ব এতিয়া দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব তো পূৰক কোণটো এই কোণটোতকৈ কি হয় 24 ডিগ্ৰী বেছি হয় সৰি এই কোণটো পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী বেছি সৰি মই বস্তুটো বুজাত খুলিছিলে যে এই কোণটো আমাৰ x ধৰা হল কোণটো আমাৰ x এ এই কোণটো কি হয় পূৰক কোণ যেটো আছিল তাৰ কৈ 24 ডিগ্ৰী বেছি হয় গতিকে আমি পূৰক কোণটো কি লিখিব পাৰো পূৰক কোণটো কি হ'ব এতিয়া আমাৰ যদি এইটো কোণ x হয় আৰু এই x টো কি হয় পূৰক কোণতকৈ 24 ডিগ্ৰী বেছি মানে এইটোতকৈ যদি 24 ডিগ্ৰী কমাই দিও আমি কি পাম পূৰক কোণটো পাম গতিকে কমাই কেনে কেনে বিয়োগ কৰিব লাগিব তো x - 24 পূৰক কোণটো পাই গ'ল আমি x - 24 এটা যেহেতু দুটা
কোন পূৰক কোণ হয় গতিকে পূৰক কোণ মানে আমাৰ কি আছিল যে এটো কোণ আৰু এটো কোণৰ যোগফলটো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তো 90 ডিগ্ৰী কৈ কেনে কৰা এতিয়া এটাকে x plus এটো x minus 24 equal to কিমান 90 ডিগ্ৰী পূৰক কোণ যেহেতু এটা 90 ডিগ্ৰী সূত্ৰটো আমি ব্যৱহাৰ কৰিছো তো এটা কৰিলে কি হ'ব এটো x plus x minus twice x equal to 90 আৰু 24 টো আমি সমানচিহ্ন এটা লৈ আহিছো আহিলে কিমান হ'ব plus 24 তাৰ মানে twice x equal to 90 আৰু 24 যোগ কৰিলে 114 গতিকে x equal to আমাৰ কিমান হ'ব 114 আৰু দুইটো পূৰণ হৈছিল এফিলা হৰলে হৰণ হৈ গ'ল তাৰ মানে এটো 2 5 গুণ 2 7 গুণ 14 57 তো আমি পাই গলো কিমান x ৰ মানটো 57 অৰ্থাৎ কোণটো আমাৰ কিমান হ'ব এতিয়া 57 ডিগ্ৰী এটা লিখি দিয়া এটাকে নিৰ্ণয় কোণটো 57 ডিগ্ৰী হৈ গ'ল একদম সিম্পল নেক্সট আমি 9 নম্বৰটো চাম এবাৰ 9 নম্বৰটো আকৌ হে এনেকৈ নিচিনা অংক পূৰক কোণৰ মান দিছে গতিকে 9 নম্বৰটো কৈ দিছো মই তো 9 নম্বৰ প্ৰশ্নটো কি দিছে যে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম এবাৰ 8 নম্বৰটো নিচিনা জাস্ট এবাৰ কম বুলি কৈছে উল্টাটো হ'ব গতিকে আমি 9 নম্বৰটো লিখিছো ধৰা হল কোণটো আমাৰ কি ধৰা হল কোণটো আমাৰ x বা x ডিগ্ৰী এতিয়া কৈছে যে কি তাৰ পূৰক কোণটো কি যে এই কোণটো তাৰ পূৰক কোণতকৈ 32 ডিগ্ৰী কম বুলি কৈছে গতিকে পূৰক কোণটো ইয়াতকৈ ডাঙৰ হ'ব ডাঙৰ হলে কি কৰিব লাগিব ইয়াৰ লগত 32 যোগ কৰিলে আমি পূৰক কোণটো পাই যাম তো লিখা পূৰক কোণটো আমাৰ কিমান হ'ব x plus 32 কাৰণ আমাৰ কৈছে যে কি কোণটো পূৰক কোণতকৈ 32 ডিগ্ৰী কম গতিকে কোণটো আমাৰ x আছিল 32 ডিগ্ৰী টো বেছি কৰি দিলে পূৰক কোণটো পাই যাম এতিয়া আমাক যেহেতু দুটা পূৰক কোণ হয় গতিকে এটাকে প্ৰশ্নমতে আমি কি লিখিব পাৰো এই দুইটা যোগফল আমাৰ কি হ'ব x plus 32 equal to 90 ডিগ্ৰী তো এটো যোগ কৰা x plus x মানে হল আমাৰ twice x plus 32 equal to 90 ডিগ্ৰী তাৰ মানে আমাৰ কি হ'ব twice x equal to 90 ডিগ্ৰী minus 32 এই প্লাস আছিল ইপিনে আহাৰ হলে কি হৈ গ'ল মাইনাস হৈ গ'ল তো কৰা এতিয়া twice x equal to 90 পৰা 30 বিয়োগ কৰিলে কিমান থাকিব 60 আৰু গতিকে 58 তাৰ মানে x equal to আমাৰ কিমান হ'ব 58/2 তাৰ মানে কিমান হ'ব এটো 29 তাৰ মানে আমি x ৰ মানটো কিমান পালো এতিয়া 29 অৰ্থাৎ আমাৰ নিৰ্ণয় যেটো কোণ আছিল সেই কোণটো আমি কিমান পালো 29 ডিগ্ৰী তো নিৰ্ণয় এবিলা একে অংক হতে বিটা গতিকে মই ইমানৰ বুজাই থাকনা তোমালোকক এটা কৰি দিছো যেহেতু গতিকে এই সেম অংক আমি কিমান পালো উত্তৰটো 29 ডিগ্ৰী তো 9 নম্বৰটো হৈ গ'ল এবাৰ 10 নম্বৰটো দিছে কি এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ এটা কোণ কি আছে তাৰ পূৰক কোণৰ 5 গুণ বুলি কৈছে আমাক এতিয়া কোণটো নিৰ্ণয় কৰিব দিছে তো আমি এটো অলপ উল্টাকৈ ধৰিলো তেতিয়ালে সুবিধা হ'ব 10 নম্বৰটো ধৰা হল যে কি কৈছে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ গতিকে পূৰক কোণটোৰ লগত যদি আমি 5 পূৰণ কৰো তেতিয়ালে আমি কিমান পাম সেই কোণটো পাম গতিকে আমি প্ৰথমতে পূৰক কোণটো ধৰি লওঁ তেতিয়ালে সুবিধা হ'ব ধৰা হল পূৰক কোণটো কিমান হ'ব আমাৰ x পূৰক কোণটো আমি x লৈছো আৰু কোণটো আমাৰ কি হ'ব উলিয়াব লাগে যেটো কোণ আছিল সেই কোণটো আমি কিমান পাম এতিয়া 5x কাৰণ পূৰক কোণৰ 5 গুণ যেতিয়া নিৰ্ণয় কোণটো আমাৰ গতিকে এটো কি মান হ'ব 5 গুণ হলে 5x পূৰক কোণটো আমাৰ x আছিল এটো 5 গুণ কৰোতে 5x পালো এতিয়া কৈছে যে কি ইয়াতে x ৰ মান 5x ৰ মানটো উলিয়াব লাগিব আমি কাৰণ পূৰক কোণটো উলিয়াব দিলে আমাক কোণটোৰ মানহে উলিয়াব লাগিব গতিকে এটো 5x ৰ মানটো উলিয়ালে হৈ যাব তো প্ৰশ্নমতে আমাৰ কি হ'ব এই দুটা কোণৰ যোগফল 90 ডিগ্ৰী তো কৰি দিয়া এতিয়া 6x equal to 90 ডিগ্ৰী তাৰ মানে x equal to কিমান হ'ব 90/6 এটো পূৰণ কৰিলে কিমান হ'ব 6 15 90 হৈ গ'ল তাৰ মানে আমি x ৰ মান অৰ্থাৎ পূৰক কোণটোৰ মান আমি কিমান পালো এতিয়া 15 ডিগ্ৰী আমাক লাগে কি মেইন কোণটো লাগে গতিকে নিৰ্ণয় কোণটো কিমান হ'ব এটাকে নিৰ্ণয় কোণটো 5x তো লিখি দিয়া 5 into 15 তাৰ মানে কিমান 5 15 75 ডিগ্ৰী তো এটো তোমালোক অলপ উল্টা হল প্ৰশ্নটো চোৱা আমাক কৈছিল কি যে যেটো পূৰক কোণ আছে তাৰ 5 গুণ কৰিলে আমাৰ এটা কোণ হয় যে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ হেকাৰণে আমি পূৰক কোণটো লৈছিলো x আৰু কোণটো আমাৰ কিমান হ'ব 5x এতিয়া আমাৰ দুটাৰ যোগফল যেটো 90 ডিগ্ৰী তাৰ পৰা আমি x ৰ মানটো পাই গলো কিন্তু আমি প্ৰশ্নটোত পূৰক কোণটো উলিয়াব দিয়া নাই আমাক উলিয়াব দিছে মেইন কোণটো উলিয়াব দিছিল গতিকে 5x ৰ মানটো উলিয়াব লাগিব তো 75 ডিগ্ৰী তো 10 নম্বৰটো হৈ গ'ল এবাৰ আমি 11 নম্বৰটো চাইছো 11 নম্বৰটো কি দিছে যে এটা কোণ তাৰ সম্পূৰক কোণৰ 5 গুণ এবাৰ সম্পূৰক কোণ মানে 180 হ'ব যোগফলটো প্ৰশ্ন একেটাই নিয়মো একেটাই হ'ব কাৰণ
জাস্ট আমাৰ চেঞ্জ কি হ'ব ইয়াতে যোগফলটো আমি 90 লিখিছিলো আগৰ কিটাত এবাৰ 180 আহি যাব তো ইয়াতে কি কৈছে আগৰটোৰ নিচিনা যে এটা কোণ তাৰ সম্পূৰক কোণৰ 5 গুণ গতিকে প্ৰথমতে আমি কি লম সম্পূৰক কোণটো লিখি লম যে ধৰা হ'ল এইটো কোণটো আৰু এইটো আমাৰ সম্পূৰক কোণটো সম্পূৰক এটা কি হ'ব যে আমাৰ প্ৰশ্নত কৈছে যে কোণটো সম্পূৰক কোণৰ 5 গুণ গতিকে কোণটো আমি সম্পূৰক কোণটো কি হ'ব x হলে পূৰক আমাৰ যেটো মেইন কোণটো হ'ব এটো কি হ'ব 5x হয় আমাক কৈছে যে কি কোণটো সম্পূৰক কোণৰ 5 গুণ সম্পূৰক কোণ আমাৰ x আছিল এটো ইয়া 5 গুণ কৰা নাই মেইন কোণটো পাই গলো এয়া যে দুটা সম্পূৰক কোণ হয় গতিকে যোগফলটো কিমান হ'ব এটাকে যোগফল x + 5x = 180 ডিগ্ৰী যেহেতু দুটা সম্পূৰক কোণৰ যোগফল কি হয় 180 ডিগ্ৰী হয় হৈ গল এটা যোগ কৰা 6x = 180 ডিগ্ৰী তাৰ মানে x = কিমান হ'ব 180 ডিগ্ৰী divided by 6 মানে 30 ডিগ্ৰী হয় এটা x ৰ মানটো 30 ডিগ্ৰী পালো আমাক লাগিছিল কি 5x ৰ মানহে লাগিছিল কাৰণ আমাক কোণটোহে উলিয়াব দিছে গতিকে লিখা এটাকে নিৰ্ণয় কোণটো মানে হ'ব 5 * 30 অৰ্থাৎ কিমান হ'ব এইটো 150 ডিগ্ৰী হৈ গলে ঘৰ নম্বৰটো সিম্পল 12 নম্বৰটো দিছে দুটা সম্পূৰক কোণৰ অনুপাত 3:2 হলে কোন দুটা নিৰ্ণয় কৰা আৰু দুটা সম্পূৰক কোণৰ অনুপাতটো কি দিছে আমাক 12 নম্বৰ দিয়া আছে সম্পূৰক কোণৰ অনুপাতটো আমাক কিমান দিছে 3:2 আমাক অনুপাতটো দিছে কিমান 3:2 এতিয়া কোন দুটা উলিয়াব লাগে এতিয়া তোমালোকে এটা বস্তু চোৱা অনুপাত মানে আমি কি পাইছিলো দুটা ৰাশি আমি তুলনা কৰি কেনে তাক ভগ্নাংশ আকাৰত লিখি কেনে একদম লঘিষ্ঠ আকাৰত লিখি লৈছো ধৰা হ'ল মই এটা সিম্পল তোমালোকক উদাহৰণ দি দিছো যে ধৰা হ'ল এটা সংখ্যা আছে 9 আৰু এটা আছে কিমান 6 9 আৰু 6 আমি কি ল'ব লাগে নেক্সট 9 আৰু 6 ৰ আমি অনুপাত ল'ব লাগে তো ললে কি হ'ব এইটো 9:6 এটা আমি কেনেকৈ লিখিব পাৰো 9/6 লিখিব পাৰো তাৰ মানে আমি কিমান এইটো কাটাকাটি কৰি কেনে আমি কি পাই যাম 3/2 অৰ্থাৎ অনুপাতটো আমাৰ কিমান হ'ব 3:2 হয় এতিয়া চোৱা আমাৰ 9 আৰু 6 অনুপাত লতে আমি কিমান পালো লাষ্টত 3:2 পালো আকৌ যদি বেলেগ এটা লও আমি তেনেকৈ কিছুমান আৰু বেলেগ সংখ্যা ধৰা হ'ল 18 ললো আৰু এটা লৈছো আমি 12 তো 18 আৰু 12 ৰ অনুপাত ললে কিমান হ'ব 18/12 এটো 6 3 বাৰ যাব এটো 6 2 বাৰ যাব তাৰ মানে এ কিমান হৈ গল আমাৰ আকৌ 3/2 অৰ্থাৎ 3:2 হয় এতিয়া চোৱা 9 আৰু 6 অনুপাত লতেও 9 আৰু 6 ৰ অনুপাত লতে 3:2 পাইছো আকৌ 18 আৰু 12 ৰ অনুপাত লতে কি হৈছে 3:2 ওলাইছে তো আমাৰ এটা ইয়াতে 3:2 আছে মানে কোনটা কি হ'ব পাৰে আমি ঠিক নাই নাজানো হা কিন্তু তোমালোকে এটা বস্তু চোৱা এই 3:2 টো আমি ভগ্নাংশ লিখিলে এনেকুৱা হ'ব আৰু এইটোৰ লগত একে সংখ্যা এটা 3 লগত 3 পূৰণ কৰিছিলো কৰটা আমি কিমান পাইছো 9 পাইছো ইয়াৰ লগত 3 পূৰণ কৰটা আমি কিমান পাম 6 পাম একে নিচিনাকৈ ইয়াতে কি পূৰণ কৰিব লাগিব 6 পূৰণ কৰিলে 18 পাম ইয়াতে 6 পূৰণ কৰিলে আমি কিমান পাম 12 পাম তাৰ মানে ইয়াতে কি পূৰণ হৈছে আমি নাজানো ইয়াতে যেটো অনুপাত লিখা আছে এই অনুপাতটোৰ লগত আগতে কি পূৰণ হৈছিল আমি হেতু বস্তু নাজানো তো আমি হেতু কি বুলি ধৰি লম যে এবাৰ x পূৰণ হৈছিল তেতিয়ালে কি হ'ব কোনটো এটা হ'ব আমাৰ 3x আৰু এটা হ'ব আমাৰ কি 2x বুজি পালা বস্তুটো যে কি পূৰণ হৈছে আমি নাজানো যেহেতু গতিকে x এটা পূৰণ এটা হ'ল ভাবিলাম তেতিয়ালে কোন দুটাৰ মান আমি লিখিব পাৰিম যে কি এটা 3x আৰু এটা 2x তো লিখা এটা কোন দুটা আমাৰ কি হ'ব 3x আৰু 2x তো x কি হ'ব পাৰে এটা x এটা অখণ্ড সংখ্যা বা x এটা স্বাভাৱিক সংখ্যা লিখিলে হ'ব স্বাভাৱিক সংখ্যা এই যে তোমালোকে কেনেকৈ লিখিব লাগিব যে ইয়াতে কোন দুটা আমি লৈছো কি 3x আৰু 2x আৰু এই ইয়াৰে x তো আমাৰ কি হয় এটা যিকোনোটো স্বাভাৱিক সংখ্যা হয় এতিয়া 3x আৰু 2x যেহেতু দুটা কোন দুটা কি হয় সম্পূৰক কোণ হয় গতিকে কোন দুটাৰ যোগফলটো আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব সম্পূৰক কোণৰ যোগফল সদায় 180 ডিগ্ৰী আছিল তো আমি কি লিখিব পাৰো এটাকে 3x + 2x = 180 ডিগ্ৰী আমি লিখিব পাৰো 3x + 2x = 180 ডিগ্ৰী কাৰণ দুটা কোণ যেটো সম্পূৰক কোণ আৰু দুটা যোগফল আমি 180 ডিগ্ৰী হয় দেখিলে সৰল কৰিলে আমি x ৰ মানটো পাই যাম 3x + 2x কিমান হ'ব 5x = 180 ডিগ্ৰী তাৰ মানে x = আমাৰ কিমান হ'ব 180 ডিগ্ৰী divided by 5 পূৰণ কৰিলে কিমান হ'ব 336 হয় তাৰ মানে আমি x ৰ মানটো আমি কিমান পালো এতিয়া 36 ডিগ্ৰী আমাক কোন দুটা উলিয়াব দিছিলে যেহেতু গতিকে কোনটো কি হ'ব 3x আছিল এটো x ৰ ঠাইত 36 লিখি দিয়া তো 3 * 36 হ'ব আৰু এটা কি হ'ব 2 * 36 হৈ গল আৰু উত্তৰটো ওলাই গল এটাকে কোন
কোন দুটা কি হ'ব 3 into 36 ডিগ্ৰী আৰু 2 into 36 ডিগ্ৰী তো কিমান হ'ব এটো 3 6 18 8 হাতে গলে 1 3 3 9 এটা 108 ডিগ্ৰী এটা আৰু এটা কিমান হ'ব 72 ডিগ্ৰী তো আৰু কেনেকে পূৰণ কৰি কেনে 3 into 36 কে লিখিছো 3x আছিল আমাৰ কোনটো এটা আৰু এটা আছিল আমাৰ কি 2x x ৰ মানটো 36 পালো এটা এনেকে থাকা মানে কি পূৰণ হৈ আছিল গতিকে 36 ৰ লগত কি 3 পূৰণ কৰিছো 36 ৰ লগত 2 পূৰণ কৰিছো আৰু কিমান 108 আৰু 72 ডিগ্ৰী গতিকে আমাৰ কোন দুটা আমি কি পাই গলো এতিয়া 108 আৰু 72 আৰু ইয়াৰ অনুপাতটো কিমান হ'ব 3:2 হৈ গল আমাৰ 12 নম্বৰটো এবাৰ 13 নম্বৰটো হে একেই নিচিনা অনুপাতৰ অংক দিছে জাস্ট এবাৰ পূৰক কোণৰ ক্ষেত্ৰত দিছে দুটা যোগফলটো এবাৰ কি লিখিব লাগিব ইয়াতে যোগফলটো আমি কি লিখিম বা 90 ডিগ্ৰী লিখিম গতিকে তোমালোকক মই ইয়াতে কৈ দিছো অংকটো এবাৰ লিখিবা যে 13 নম্বৰটোৰ কাৰণে আৰু 13 নম্বৰটোৰ কাৰণে লিখিবা দিয়া আছে পূৰক কোণ এবাৰ সম্পূৰক নহয় দিয়া আছে পূৰক কোণৰ অনুপাত কিমান দিছে আমাক 4:5 দিয়া আছে তো লিখি দিবা এটো 4:5 4:5 হৈ গল এতিয়া আমি কোন দুটা কি হ'ব এটা হ'ব 4x আৰু এটা হ'ব কি আমাৰ 5x 4x আৰু এটা 5x হৈ গল এতিয়া আমি কি কৰিম যে যেহেতু কোন দুটা পূৰক কোণ হয় গতিকে দুটাৰ যোগফলটো আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব তো এটো লিখি দিয়া 4x প্লাস এটা কিমান হ'ব 5x ইকুৱেল টু ইয়াতে আমি 180 নাথাকে এবাৰ কি থাকিব 90 ডিগ্ৰী এটো 180 নহয় এটো 180 ডিগ্ৰী নহয় তো এটো কিমান হ'ব 4 + 5 9x ইকুৱেল টু 90 ডিগ্ৰী গতিকে 90 ডিভাইডেড বাই কিমান হ'ব এটো 9x ৰ মানটো গতিকে এটো 10 ডিগ্ৰী এখিনি বুজি পালা নে আগৰ নিচিনা অংক জাস্ট মই এটা সংখ্যা এটা চেঞ্জ কৰি দিছো যেটো আমাৰ 4 আৰু 5 দিয়া আছে অনুপাতটো 4:5 গতিকে 4x 5x 4x + 5x 90 ডিগ্ৰী তো 4 + 5 9x 90 ডিগ্ৰী x কি হ'ল 90/9 9টো পূৰণ হৈছিল ইপিনে যতে হৰণ হৈ গল তাৰমানে x ৰ মানটো আমি কিমান পালো 10 ডিগ্ৰী এতিয়া কোন দুটা আমাৰ কি হ'ব কোন দুটা আমি লিখিব পাৰিম ইয়াতে এটা হ'ব 4 into x মানে 4 into আমি কি লিখিম এবাৰ 10 আৰু এটা কি হ'ব আমাৰ 5 into x মানে কি হ'ব 5 into 10 তো সাইড গুণ কিমান হ'ব 40 ডিগ্ৰী আৰু আনটো কিমান হ'ব 5 গুণ 50 ডিগ্ৰী হৈ গল আমাৰ কোন দুটা উলিয়াই গলো গতিকে 13 নম্বৰটো আৰু 12 নম্বৰটো একেই আছিল তো হেকাৰণে মই ইয়াতে কৰিলো তোমালোকক এবাৰ 14 নম্বৰটোৰ কাৰণে দুটা ছবি দিয়া আছে তাৰ পৰা x আৰু y মান উলিয়াব দিছে আমি হেতু কৰিছো এবাৰ চাবা এটা আমাক 14 নম্বৰটো এই দুটা ছবি দিয়া আছে তোমালোকক এটা ইটো দিছে আৰু এটা ইটো দিছে b টো দিছে এটা ইয়াতে x আৰু y মান উলিয়াব দিছে আৰু ইয়াতে অনলি x ৰ মানটো উলিয়াব দিছে এটা কেনেকৈ উলিয়াম চোৱা এই এনেকুৱা অংকত আমি অলৰেডি কৰিছো তোমালোকৰ যেটো 5 নম্বৰ অংক আছিল হে 5 নম্বৰ অংকটো নিচিনা হয় এটো এটা এটোত কি আছে চোৱা এটো যদি 40 ডিগ্ৰী হয় আৰু এটো কোণ সমান হ'ব কাৰণ এটো আৰু এটো কি আছিল আমাৰ বিপৰীত কোণ আছিল তো বিপৰীত কোণ যদি সমান হয় যেটো গতিকে এটো 40 ডিগ্ৰী হলে x ৰ মানটো কিমান হ'ব 40 ডিগ্ৰী হ'ব লিখি দিয়া x ইকুৱেল টু কিমান হ'ব ডাইৰেক্ট 40 ডিগ্ৰী মই অংকটো কৰি থকা নাই তোমালোকৰ যেটো ছবিটো চাই আমি উলিয়াব পাৰো উত্তৰটো হেকাৰণে আমি এটো লিখি দিছো ডাইৰেক্ট x ইকুৱেল টু 40 ডিগ্ৰী y মানটো কি হ'ব চোৱা এতিয়া আমাক কৈছে যে কি এই ৰেখাডালৰ সৰলৰেখা আছে গতিকে এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব ৰৈখিক জুৰীয়া কোণ আছিল আৰু ৰৈখিক জুৰীয়া কোণ বিলাকৰ যোগফলটো কি হয় 180 ডিগ্ৰী হয় গতিকে আমি 180 ডিগ্ৰী হয় গতিকে আমি এই দুটা যোগফলটো আমি কি লিখিব পাৰিম 180 ডিগ্ৰী লিখিব পাৰিম আৰু তাৰ পৰা আমি y মানটো পাই যাম গতিকে লিখি দিয়া আৰু এই 40 ডিগ্ৰী প্লাস y 40 ডিগ্ৰী প্লাস y ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী এটো কেনেকৈ হ'ল যে এটো ৰেখা আছিল এটো আমাৰ সৰল ৰেখা এটো 180 ডিগ্ৰী হ'ব এনেকৈ ভাগ কৰি দিছে আৰু এটো কোণৰ মান 40 ডিগ্ৰী আছে এটো কোণৰ মান y আছে গতিকে টোটাল আছিল 180 ডিগ্ৰী গতিকে এই দুটাৰ যোগফল কিমান হ'ব 180 হ'ব তো ইয়াৰ পৰা y মানটো উলিয়াই দিয়া y ইকুৱেল টু কিমান হ'ব 180 - 40 গতিকে এটো 140 ডিগ্ৰী একদম সিম্পল ওলাই গ'ল আমাৰ উত্তৰটো বি নম্বৰটো চোৱা কি দিছে এই চিত্ৰৰ পৰা তোমালোক এটা বস্তু নতুনকৈ চিনা পাবা মই কৈছিলো যে তোমালোক সমকোণ বুলি কথা এটা কৈছিলো সমকোণ বা সমকোণটো কেনেকুৱা আছিল মই হেতুও কৈছিলো সমকোণ মানে আমাৰ কিমান আছিল 90 ডিগ্ৰী আছিল এটা এই ৰেখাডালৰ ওপৰত এই ৰেখাডাল কি হৈছে লম্ব হৈ আছে আৰু যদি এনেকে চাৰিগুণীয়া টাইপ যদি কোণ আকাৰত দিয়া থাকে আমি বেসিক্যালি কোনটো কেনেকুৱাকৈ আকো এনেকুৱা ঘূৰণীয়াকৈ আকো যদি তোমালোক এনেকুৱাকৈ চুক টাইপ বনাবা বা এটা বৰ্গ টাইপ বনোৱা থাকে তেনেহলে গম পাবা যে কি হেতু কোণৰ মান 90 ডিগ্ৰী হৈ আছে গতিকে এইটো কোণৰ মান 90 ডিগ্ৰী হলে এইটো কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ কি আছিল আমাৰ এনেকুৱা হৈ আছে এটো 90 ডিগ্ৰী আৰু এটো কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ আমাৰ দুটাৰ যোগফলটো কিমান হ'ব লাগিব আকৌ এই গোটেই কোণৰ মান হ'ব লাগিব গোটেইখিনি মান আমাৰ কিমান আছিল 180 আছিল 180 যদি এইটো ভাগ 90 হয় এইটো ভাগও কি 90 হ'ব 90 90 কিমান হয় আমাৰ 180 হয় গতিকে এইখিনি ভাগ 90 আৰু এই দুটা লগ হৈ কেনে কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব গতিকে আমি কি লিখিব পাৰো ইয়াৰ পৰা যে 55 ডিগ্ৰী প্লাস x ইকুৱেল টু 90 ডিগ্ৰী চিত্ৰৰ পৰা আমি এটো লিখিব পাৰো গতিকে x ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী আমি এটো চাই লৈ গৈছো 90 পৰা 55 গলে কিমান থাকিব 35 ডিগ্ৰী
হৈ গ'ল 35 ডিগ্ৰী অৰ্থাৎ আমাৰ x ৰ মানটো কিমান পালো এতিয়া 35 ডিগ্ৰী পাই গ'লো তো 14 নম্বৰটো হৈ গ'ল এবাৰ 15 নম্বৰটো চাইছো এতিয়া আমাক কি কৈছে 15 নম্বৰত কৈছে যে কি তলৰ কোণৰ জোৰবোৰৰ পৰা পূৰক কোণৰ জোৰবোৰ চিনাক্ত কৰা মানে ইয়াৰ পৰা আমাক কি উলিয়াব দিছে এইটো কোণৰ এইটো কোণৰ এইটো কোণৰ এই চাৰিটাৰ পৰা কোন কেইটা পূৰক কোণ হ'ব সেইটো সুধিছে এটা পূৰক কোণ মানে কি আছিল যে দুটা কোণৰ যোগফলটো কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তো আমি একদম সিম্পল যোগ কৰি চাম যদি 90 ডিগ্ৰী হৈছে তেনেহ'লে পূৰক কোণ হ'ব যদি 90 ডিগ্ৰী হোৱা নাই তেনেহ'লে কি হ'ব পূৰক কোণ নহয় তো এইটো এটা 65 আৰু 25 যোগ কৰা 65 + 25 কিমান হ'ব এইটো 90 ডিগ্ৰী হৈ গ'ল গতিকে এই কোণটো কি হ'ব এটা পূৰক কোণৰ জোৰ হ'ব আকৌ এবাৰ নেক্সট এইটো চোৱা 63 + 27 63 + 27 এইটো যোগ কৰিলে সেই একে কথা 90 ডিগ্ৰী হৈ আছে গতিকে এইটো কোণ কি হ'ব আমাৰ পূৰক কোণৰ জোৰ হ'ব আকৌ একে নিচিনাকৈ যদি আমি এইটো চাওঁ এইটো যোগ কৰিলে কিমান হ'ব আমাৰ 180 ডিগ্ৰী হ'ব এটো 180 ডিগ্ৰী হলে তো আমাৰ পূৰক কোণ নহয় কাৰণ পূৰক কোণ মানে আমাৰ কি আছিল 90 ডিগ্ৰী হে হ'ব লগা আছিল গতিকে এইটো নহব আকৌ যদি এইটো যোগ কৰো কিমান হ'ব এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব গতিকে এইটো আমাৰ পূৰক কোণ নহয় এইটো পূৰক কোণ নহয় একদম সিম্পল হৈ গ'ল নেক্সট আমাৰ 16 নম্বৰটো কৈছে কি ইয়াৰ পৰা কোণটো সম্পূৰক কোণৰ জোৰ হৈ উলিয়াব দিছে সম্পূৰক কোণ মানে কি আছিল দুটা যোগফলটো কিমান হ'ব লাগিব এবাৰ 180 ডিগ্ৰী হ'ব লাগিব এইটো যোগ কৰা 170 যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী গতিকে এইটো পূৰক কোণ হৈ গ'ল সম্পূৰক কোণ হৈ গ'ল এইটো যোগ কৰি চোৱা এইটো হ'ব না নহয় এইটো কিমান হ'ব 190 ডিগ্ৰী হ'ব গতিকে এইটো আমাৰ কি হয় পূৰক কোণ নহয় নেক্সট এইটো চোৱা সম্পূৰক কোণ হয় না নহয় চাওঁ এইটো যোগ কৰিলে কিমান হ'ব 8 দিয়ে 10 কোণ 8 গলে 1 6 7 8 180 ডিগ্ৰী গতিকে এইটো পূৰক কোণ হয় আৰু এইটো যোগ কৰিলে কিমান হ'ব আমাৰ 90 ডিগ্ৰী গতিকে এইটো পূৰক কোণ নহয় একদম সিম্পল তোমালোকে যোগ কৰা যোগফলটো যদি 180 ওলাইছে সম্পূৰক কোণ হ'ব যদি যোগফলটো 180 ডিগ্ৰী ওলোৱা নাই সম্পূৰক কোণ নহয় গতিকে মই এইটো অনুসৰি তোমালোকৰ 5.1 ত এই 16টা প্ৰশ্ন দিয়া আছিল আমি গোটেইটা আলোচনা কৰিলো তোমালোকে যদি বুজি পোৱাত সুবিধা হৈছে বাকি যদি প্ৰবলেম পাইছা মোক কমেন্ট যোগে জনাবা নেক্সট ভিডিঅত মই তোমালোকৰ 5.2 টো আলোচনা কৰিম তো ভিডিঅটো চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ